শিৱসাগৰৰ বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়াইছে পলাকবাৰীৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যই। বিধায়কগৰাকীৰ উদ্যোগত পলাকবাৰী সমষ্টিত সংগ্ৰহ কৰা হৈছিল 18 লাখ টকাৰ বান সাহায্য। ইতিমধ্যে চাউল, দাইল আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী লৈ শিৱসাগৰলৈ ৰাওনা হৈছে এখন ট্ৰাক। চাওক, এই যি মহাপ্ৰলয়ন আমি সকলোৱে দেখা পাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত তথা পলাকবাৰী সমষ্টিবাসীৰ ৰাইজৰ সহযোগত আজি আমি যোৱা এসপ্তাহৰ পৰা যি ধ্বংসকাৰী অৱস্থা দেখা পাইছোঁ, আমি সকলোৱে খুবেই দুখিত। আমাৰ ভিডিঅ'বিলাক দেখি বিভিন্ন সংবাদ মাধ্যমতে হওক, বিভিন্ন ছ'চিয়েল মিডিয়াতে হওক খুবেই বেয়া লাগিছে, খুবেই দুখ লাগিছে। আমি সেইকাৰণে সিদ্ধান্ত লৈছিলোঁ যে আমি বান সাহায্য আমি পঠিয়াব লাগিব। আৰু মানৱতাৰ খাতিৰত মানুহে মানুহৰ বাবে ভূপেন দাই যি কথা আমাক শিকাই গৈছে, আমি মানৱতাৰ খাতিৰত অসমৰ আমাৰ ভাই ভনীসকলৰ জ্ঞাতাৰ্থে বা ভাই ভনীসকলৰ কাৰণে আমি আজি এখন 32 ফুটি আমি ট্ৰাকৰ ব্যৱস্থা কৰি, কণ্টেইনাৰৰ ব্যৱস্থা কৰি প্ৰায় 18 লাখৰ পৰিমাণৰ সামগ্ৰী আমি আজি ইয়াতে পঠিয়াম। সামগ্ৰীসমূহৰ ভিতৰত চাউল, দালি, মিঠাতেল, আঁঠুৱা, সৰু বাচ্চাৰ কাপোৰ, তুলি, মহিলাসকলৰ কাপোৰ, পুৰুষসকলৰ কাপোৰ, গাখীৰ, আলুকে আদি কৰি বিভিন্ন চাবোন, তাৰপিছত মহ মাৰা ঔষধ বা তাৰপিছত আপোনাৰ কলগেটকে আদি কৰি ফেনাইলকে আদি কৰি বিভিন্ন প্ৰয়োজনীয় বস্তু, যিসমূহ বস্তু বিশেষকৈ এনেধৰণৰ মহামাৰী বা এনেধৰণৰ আমাৰ পৰিস্থিতি দুৰ্যোগৰ সময়ত আমি ব্যৱহাৰ কৰা হয়, সকলোখিনি বস্তু আমি দিয়া হৈছে। ইতিমধ্যে 27টা আইটেমৰ বস্তু আমি ইতিমধ্যে আমি ট্ৰাকখনত আমি ভৰ্তি কৰিছোঁ। মই ভাবোঁ যে এইটো এটা কিঞ্চিত পৰিমাণৰ পলাকবাৰী সমষ্টিবাসী ৰাইজৰ তৰফৰ পৰা এটা অনুদান। বিভিন্ন ব্যৱসায়ী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ৰাস কমিটি, পূজা সমিতি, ক্লাব, মন্দিৰ, নামঘৰ বা আমাৰ দলীয় সতীৰ্থসকলৰ সহযোগত, পঞ্চায়ত প্ৰতিনিধি, পঞ্চায়ত কৰ্মীসকলৰ সহযোগত আজি এই ট্ৰাকখন আমি এনেধৰণে ভৰ্তি কৰি আমি শিৱসাগৰলৈকে আজি আমি ৰাওনা কৰিবলৈ আমি ইয়াতে সকলোৱে একত্ৰিত হৈছোঁ। আমাৰ এই বাৰ্তা যে যি সময়তে অসমত এই পৰিস্থিতি হৈছে, বিশেষকৈ শিৱসাগৰৰ যোৰহাটবাসী ৰাইজ তেওঁলোক আজি অকলে নাই, গোটেই অসমবাসী ৰাইজ তেওঁলোকৰ লগত আছে, পলাকবাৰী সমষ্টিবাসী ৰাইজ তেওঁলোকৰ লগত আছে। আজিয়ে আৰম্ভণি। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক যোনেই যেনেকৈ য'ত যেনেকৈ পাৰোঁ তেনেধৰণে আমাক এই সাহায্য আগবঢ়াবলৈ আমাক নিৰ্দেশ দিছে। বিশ্বত য'তেই যোনেই যেনেকৈ পাৰে বিশ্ববাসী ৰাইজক মই অনুৰোধ জনাইছোঁ, অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ বা গোটেই আমাৰ ভাৰতবৰ্ষতে যোনেই য'ত যেনেকৈ পাৰে এই সাহায্য দিয়াৰ ক্ষেত্ৰত খুব বেয়া অৱস্থা। সাহায্য